নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ লেসন নম্বৰ 8। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। আমাৰ পাঠটোৰ নাম আছে অৰণ্য আমাৰ জীৱন ৰেখা। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত আমাৰ জীৱনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট পাঠ। তোমালোকে ভিডিঅ'টো চালে গম পাবা। ইয়াত অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে মই সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। আৰু তোমালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছা বা মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিব। তেনেহ'লে তোমালোকে এইবোৰ ভিডিঅ' প্ৰথমতে পাই যাবা। অনুশীলনীত দিয়া আছে কি 1 নম্বৰত অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ কি দিয়া আছে আমাৰ অৰণ্যত বাস কৰা প্ৰাণীয়ে অৰণ্যখনৰ বিভিন্ন ধৰণে বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ সহায় কৰে। প্ৰাণীৰ মলৰ দমত বিভিন্ন গবৰুৱা আৰু পোকে দমটোত খাই আছিল আৰু তাৰ পৰা এথোপা গছপুলিৰ গজালি ওলাই আহিছিল। এই পুলিবোৰ শাক বন আৰু গুল্মজাতীয় উদ্ভিদৰ প্ৰাণীবোৰে কিছুমান উদ্ভিদ গুটি বিস্তৰিত কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰুজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ পচা গোবৰে গছপুলি বাঢ়ি অহাত পোষক হিচাপেও সহায় কৰে। তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 2 কি দি আছে অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব অৰণ্য হ'ল বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিজৰি সোমাই যাবলৈ দিয়া গোটেই বছৰ জুৰি ভূগৰ্ভ জলপৃষ্ঠ অব্যাহত ৰখাৰ সহায় কৰে। অৰণ্যই কেৱল বানপানী নিয়ন্ত্ৰণতে সহায় কৰে এনে নহয়, ই নৈ বা জানত পানীৰ প্ৰৱাহ অব্যাহত ৰখাত সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানী পাওঁ। তোমালোকে এইখিনি লিখিলে হৈ যাব আৰু বাকীখিনি লিখিব নালাগে। 3 নম্বৰত কি দি আছে আমাৰ বিয়োজক কি দুবিধ বিয়োজকৰ নাম লিখা সিহঁতে অৰণ্যত কি কৰে। ইয়াৰ উত্তৰত দি আছে আমাৰ কি জীৱৰ অনুজীৱই পচা উদ্ভিদ আৰু প্ৰাণীক হিউ মাছলৈ পৰিৱৰ্তিত কৰে তাক বিয়োজক বুলি জনা যায়। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সামৰ কাৰণে এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকে চাই ল'বা। তাৰপিছত কি দি আছে কি দুবিধ বিয়োজকৰ নাম হ'ল ভেঁকুৰ আৰু বেক্টেৰিয়া। বাকীখিনি তোমালোকক পঢ়িব নালাগে, ডাইৰেক্ট আহা তোমালোকে এতিয়া কোৱেশ্চন নম্বৰ 4 বায়ুমণ্ডলত অক্সিজেনৰ আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা। বায়ুমণ্ডলত যে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুয়োটাই থাকে এইবিলাকৰ সমতা মানে সমানভাৱে কেনেকৈ ৰক্ষা কৰা বেলেঞ্চ কৰি ৰখাৰ কাৰণে অৰণ্যৰ ভূমিকা মানে অৰণ্যই কেনেকৈ এইবিলাক কৰে এইবিলাক আমাক ব্যাখ্যা কৰিবলৈ কৈছে। ইয়াত যেনেকুৱা উত্তৰ দিয়া আছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ মানে উদ্ভিদ মানে গছ গছনিয়ে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে, মানে কাৰ্বন ডাই অক্সাইড যিটো গেছ আছে এইটো ব্যৱহাৰ কৰে। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত অক্সিজেন এৰি দিয়ে, মানে সিহঁতে কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু অক্সিজেনটো এৰি দিয়ে। উদ্ভিদবোৰে প্ৰাণী শাসনৰ বাবে এইদৰে অক্সিজেন যোগান ধৰি ইহঁতক সহায় কৰে। সিহঁতে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড সমতা ৰক্ষা কৰে, সেয়েহে অৰণ্যক হাঁওফাঁও বুলি কয়। ঠিক এনেকৈ বায়ুমণ্ডলত সিহঁতে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ ক্ষমতা বজাই ৰাখে, সেইকাৰণে অৰণ্যক আমি পৃথিৱীৰ হাঁওফাঁও বুলি কওঁ। যেনেকুৱা মানুহৰ হাঁওফাঁও আছে ঠিক তেনেকৈ পৃথিৱীৰ হাঁওফাঁও বুলি ক'লে আমি পাহাৰ
অৰণ্য এইবিলাকক বুজাও আজিকালি কি হৈ আছে আমাৰ ইণ্ডিয়াত পাহাৰবিলাক কাটি শেষ কৰি আছে আৰু ইমান এটা যিমান গছ লগাইছে তাতকৈ বেছি গাছ কাটি আছে সেইকাৰণে আমি এতিয়া ইমান গৰম ভোগ কৰি আছোঁ আৰু যেনেকুৱা দিল্লীত ইমান পলিউশ্যন হৈ আছে পলিউশ্যন মানে বায়ু প্ৰদূষণ হৈ আছে এইবিলাক বচোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আমি কি কৰিব লাগে মানে গাছ যিমান পাৰোঁ যে গাছটো কমকৈ কাটিব লাগে আৰু এটা গাছ কাটিলে আমি কমচে কম 4টা গাছ ৰুব লাগে যদিও এটা মৰি যায় আৰু 3টাতে বাচি থাকে সেইকাৰণে তেনেহ'লে আমি ইমান গৰম ভোগ নকৰিম 5 নম্বৰত কি দি আছে আমাৰ অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা ইয়াৰ উত্তৰত কি আছে আমাৰ অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত্যু প্ৰাণীবোৰ শকুন কাউৰী ফেওৰা আৰু পতংগৰ আহাৰ হয় আৰু বাকীবোৰ অংশ মাটিত মিহলি হৈ যায় এইদৰে পোষক দ্ৰব্যবোৰ চক্ৰকাৰে চলি থাকে গতিকে অৰণ্যত কোনো ধৰণৰ সামগ্ৰী অপচয় নহয় অৰণ্য বানানটো ইয়াত স্পেলিং মিষ্টেক আছে প্ৰিণ্টিঙত মিষ্টেক হৈছে তোমালোকে লিখোতে ভালকৈ চাই ল'বা মূৰ্ধন্য জফলা দিবা তোমালোকে তাৰপিছত দি আছে কি অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5বিধ বস্তুৰ নাম লিখা ইয়াত দি আছে কি উত্তৰত অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5বিধ বস্তুৰ নাম হ'ল আঠা তেল মছলা দিয়াচলাইৰ কাঠি আৰু কাগজ তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন খালী ঠাই পূৰ কৰা 1 নম্বৰত দি আছে কি পতংগ পখিলা মৌমাখি আৰু চৰাইয়ে সুপুষ্পক উদ্ভিদৰ দেশ সহায় কৰে এইটো হ'ব বংশবৃদ্ধিত সহায় কৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভাবি আছা যে মৌমাখি পতংগ পখিলা আকৌ কেনেকৈ উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে তোমালোকৰ এইটো অলপ ভাবিলে অলপ আচৰিত যেন লাগিব এইটো কেনেকৈ আকৌ কৰিব পাৰে উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানানে নাই কিছুমান আমাৰ উদ্ভিদ আছে যেনেকুৱা এই সুপুষ্পক উদ্ভিদবিলাক মানে ইহঁতৰ গছবিলাকে মানে মতা মাইকী আছে এই যিবিলাক গছৰ পৰা যে উদ্ভিদৰ পৰা ফুল ওলাই যে এই ফুলৰ ৰসবিলাক এই পখিলা পতংগ আৰু মৌমাখি কি কৰে এইটো ফুলৰ পৰা আনি কেনে বেলেগ ফুলত লগাই দিয়ে আৰু বেলেগ ফুলৰ পৰা আকৌ এইটো ফুলত লৈ যায় ঠিক এনেকৈ ইহঁতৰ বংশবৃদ্ধিত সহায় কৰে 6 নম্বৰত কি দি আছে অৰণ্য হ'ল বায়ু আৰু মাটিৰ বিশুদ্ধিকৰণ 10 নম্বৰত কি দি আছে অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত তাৰপিছত আমাৰ 10 নম্বৰত কি দি আছে পচা পাত আৰু প্ৰাণীৰ বৈশিষ্ট্যবোৰে অৰণ্যত পোষক দ্ৰব্যৰ বৃদ্ধি কৰে এতিয়া আহিল আমাৰ কোৱেশ্চন নম্বৰ 8 আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিহ্নিত কিয় ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে এইটো নিজে কৰাৰ কাৰণে চেষ্টা কৰিবা সকলোখিনি মই কৈ দিলে তোমালোকে এলেহুৱা হৈ যাবা এইটো তোমালোকে অলপ নিজে কৰাৰ চেষ্টা কৰিবা 9 নম্বৰ কি লৈ আহিছোঁ মই অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা ইয়াৰ উত্তৰ কি দি আছে আমাৰ অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো এই কাৰণে প্ৰয়োজন কাৰণ অৰণ্যত থকা প্ৰাণী আৰু উদ্ভিদবোৰে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল যেনেকৈ গছ নাথাকিলে মানুহ নাথাকিব কাৰণ গছৰ পৰা মানুহ অক্সিজেন পাই জীয়াই থাকে আৰু গছও আমাৰ পৰা কাৰ্বন ডাই অক্সাইড পাই নিজৰ আহাৰ প্ৰস্তুত কৰাত সহায় পায় তোমালোকে এইখিনি লিখিলে হৈ যাব এতিয়া তোমালোকৰ আহিল কি কোৱেশ্চন নম্বৰ 10 চিত্ৰ 17.15 শিল্পজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাৰ চিহ্নৰ দিশ দিবলৈ পাহৰি গ'ল কাৰ চিহ্নৰ দিশ দিয়া আৰু তলত উল্লেখ
উল্লিখিত বস্তুবোৰ চিহ্নিত কৰা ইয়াত এটা চিত্ৰ দি আছে তোমালোকৰ এইটো কোৱেশ্চন এক্সামত আহাৰ খুবেই চান্স কম নাহে চাগে ইয়াত দি আছে কি মেঘ বৰষুণ বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড অক্সিজেন উদ্ভিদ প্ৰাণী মাটি মল ভূগৰ্ভৰ জলপৃষ্ঠ তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 11 তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় কাঠ প্লাইউড আৰু লাঘ আৰু কেৰাচিন এটি হ'ব ঘ নম্বৰ কেৰাচিন 12 নম্বৰত কি দিছে তলৰ কোনবোৰ উক্তি সত্য নহয় এটো কি হ'ব আমাৰ 1 নম্বৰত দি আছে কি অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে খ নম্বৰত দি আছে অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আন্তঃ নিৰ্ভৰশীল নহয় গ নম্বৰত দি আছে অৰণ্যই জলবায়ু আৰু জল চক্ৰত প্ৰভাৱ পেলায় আৰু ঘ নম্বৰত কি দি আছে আমাৰ মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে তাৰ পিছত ইয়াৰ উত্তৰটো হ'ব অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আন্তঃ নিৰ্ভৰশীল নহয় গ নম্বৰত দি আছে অৰণ্যই জলবায়ু আৰু জল চক্ৰৰ প্ৰভাৱ পেলায় এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 13 অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হল ইয়াত কোৱেশ্চনত দি আছে চাৰিটা কোৱেশ্চন বালি কাঠফুল হিউমাছ আৰু কাঠ ইয়াৰ উত্তৰটো হ'ব হিউমাছ ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে আৰু কিবা বুজি পাইছা তেনেহলে মোক কমেন্টত জনাই দিবা স্যাৰ একচুয়ালি আমি ভিডিঅ'টো বুজি পাইছো বা যদি তোমালোকে বুজি পোৱা নাই তথাপিও তোমালোকে কমেন্টত জনাই দিবা যে স্যাৰ আমি বুজি পোৱা নাই আৰু তোমালোকে কিনেকে বুজাই দিলে বুজি পাবা এই বস্তুখিনি তোমালোকে যি সকলে ষ্টুডেন্ট জানা এই সকলে লিখি দিবা যে স্যাৰ আমি এনেকে বুজালে বুজি পাম তেনেহলে মই তোমালোকক আৰু সহজ ভাষাত বা তোমালোকে যেটো প্ৰসেছত বুজি পোৱা লিখি দিবা কমেন্টত মই এনেকে কৈ ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত